জুবিন গাৰ্গে বাণীবদ্ধ কৰা অন্তিমটো গীত কি? বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ লগত জড়িত কেইটামান কুইজ আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি ১ নম্বৰ প্ৰশ্নটো হৈছে জুবিন গাৰ্গে অসমীয়া লোকসংগীতৰ শিক্ষা কাৰ পৰা লৈছিল? ইয়াৰ উত্তৰটো হৈছে ৰমণী বাই। ২ নম্বৰ প্ৰশ্নটো হৈছে জুবিন গাৰ্গে অভিনয় কৰা আৰু সংগীত পৰিচালনা কৰা দীনবন্ধু ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? হয়, উত্তৰটো হৈছে ২০০৪ চনত। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোন তাৰিখে জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ১৮ নৱেম্বৰ তাৰিখে। ৪ নম্বৰ প্ৰশ্নটো হৈছে জুবিন গাৰ্গে সৰুতে তবলাৰ শিক্ষা কাৰ পৰা লৈছিল? ইয়াৰ উত্তৰটো হৈছে ৰবীন বেনাৰ্জী। ৫ নম্বৰ প্ৰশ্নটো হৈছে জুবিন গাৰ্গে সৰ্বমুঠ কিমানটা ভাষাত গীত গাইছে? উত্তৰটো হৈছে ৪০টা ভাষাত। ৬ নম্বৰ প্ৰশ্নটো হৈছে জুবিন গাৰ্গক কেতিয়া বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ে সন্মানীয় ডি.লিট ডিগ্ৰী প্ৰদান কৰিছিল? উত্তৰটো হৈছে ২০২৪ চনত। ৭ নম্বৰ প্ৰশ্নটো হৈছে জুবিন গাৰ্গে কোনটো গীতৰ এলবাম ভগ্নী জংকী বৰঠাকুৰৰ স্মৃতিত মুক্তি দিছিল? ইয়াৰ উত্তৰটো হৈছে শিশু এলবামটি। ৮ নম্বৰ প্ৰশ্নটো হৈছে কোনখন ছবিৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ পেছাদাৰী জীৱনৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয়? উত্তৰটো হৈছে হিয়া দিয়া নিয়া। ৯ নম্বৰ প্ৰশ্নটো হৈছে জুবিন গাৰ্গ কোনখন ঠাইত জন্মগ্ৰহণ কৰিছিল? উত্তৰটো হৈছে মেঘালয়ৰ তুৰা। ১০ নম্বৰ প্ৰশ্নটো হৈছে একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন? উত্তৰটো হৈছে জুবিন গাৰ্গ। ১১ নম্বৰ প্ৰশ্নটো হৈছে মৰণোত্তৰভাৱে মুক্তি লাভ কৰা জুবিন গাৰ্গৰ অন্তিমখন ছবি কি? উত্তৰটো হৈছে ৰৈ ৰৈ বিনালে। ১২ নম্বৰ প্ৰশ্নটো হৈছে জুবিন গাৰ্গে বাণীবদ্ধ কৰা অন্তিমটো গীত কি? ইয়াৰ উত্তৰটো হৈছে বাটৰে শেষতে। বন্ধু বান্ধৱীসকল, আজি ১২টা প্ৰশ্নৰ আপোনালোকে কেইটা উত্তৰ পাৰিলে কমেণ্ট এটা কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।